Hello everyone, welcome to Advertise. I hope everyone is doing good and everyone is doing all right. ঠিক আছে আমি ইম্পৰ্টেণ্ট টানেলছ আৰু পাছ বিলাকৰ বিষয়ে আমি আলোচনা কৰি আছিলোঁ যিবিলাক প্ৰায় আমাৰ গভৰ্ণমেণ্ট এক্সাম যেনে UPSC APSC এইবিলাকত আহা দেখা যায় ঠিক আছে বাকী যিমানবিলাক আমাৰ আদাৰ গভৰ্ণমেণ্ট এক্সাম আছে তাতো তেনেকুৱা ধৰণৰ কুৱেশ্যনছবিলাক আহে অ'কে কিয় কাৰণ টানেলছ হওক বা পাছ হওক এইবিলাকে দুটা বেলেগ বেলেগ জেগাক কানেক্ট কৰি ৰাখে ঠিক আছে তাৰ মাজেৰে দুখন কাণ্ট্ৰিৰ মাজত চাপ'জ এটা টানেল এটা আছে বা পাছ এটা আছে তাৰ মাজেৰে ট্ৰেড হ'ব অ'কে কিছুমান আইচলেটেড জেগা আছে সেই জেগাখিনিক ৰেষ্ট অফ দ্য কাণ্ট্ৰিৰ লগত আমি কানেক্ট কৰোঁ দেয়াৰ ফৰ ভেৰি ইম্পৰ্টেণ্ট টু ন' এবাউট টানেলছ এণ্ড passes of India. Okay, so this is our part 2. Okay, part 1 আমি already discuss কৰিছোঁ আমি part 2 এতিয়া আমি discuss কৰিম okay so already 7টা আমি discuss কৰিছোঁ part 1ত so আমি 8 নম্বৰ পৰা start কৰিছোঁ that is বাৰালাচা পাছ okay বাৰালাচা লা বুলিও ক'ব পাৰা বাৰালাচা লা মানে actually পাছ হয় ঠিক আছে so বাৰালাচা পাছ বুলি ক'লেও হ'ব বা বাৰালাচা লা বুলি ক'লেও হ'ব ক'ত আছে এই পাছটো আছে হিমাচল প্ৰদেশত okay মানালী আৰু লেহ হয়নে মানালী এখন ইম্পৰ্টেণ্ট হিল ষ্টেচন হয় ইণ্ডিয়াৰ আৰু লেহ দ্য কেপিটেল অফ লাডাখ তাক কানেক্ট কৰিছে বাৰালাচালা পাছে অ'কে চ' তাৰ হাইটটো মনত ৰাখিবা তোমালোকে 4890 মিটাৰ অ'কে চ' ইমান ইম্পৰ্টেণ্ট নহয় হাইটটো জাষ্ট লোকেশ্যনটো ইম্পৰ্টেণ্ট হয় যে বাৰালাচালা পাছ ক'ত আছে বা কোনখন ষ্টেটত আছে ঠিক আছে বা কোন দুটা ইম্পৰ্টেণ্ট প্লেচক কানেক্ট কৰিছে নেক্সট উই হেভ জেলেপলা পাছ আমি পাৰ্ট 1ত আমি নাথুলা পাছৰ বিষয়ে আমি পঢ়িছিলোঁ ঠিক আছে নাথুলা পাছৰ বিষয়ে আমি অলপ ডিছকাছ কৰিছিলোঁ জেলেপলা পাছ যোনটো হয় এইটো ছিকিমতে আছে নাথুলা পাছৰ একেবাৰে ওচৰতে আছে ঠিক আছে ভেৰি ক্ল'জ টু নাথুলা পাছ মনত ৰাখিবা ইন ছিকিম ঠিক আছে জেলেপলা পাছ কানেক্ট ইণ্ডিয়া উইথ টিবেট হয়নে ইয়াৰ আজিৰ পৰা কেইবছৰমান আগতে ডকলাম যোনটো ৰিজন হয় হয়নে সেই ডকলাম ৰিজনটোৰ পৰা বহুত ওচৰত হয় জেলেপলা পাছ ডকলাম ৰিজনত আমি দেখিছিলোঁ কেনেকুৱাকৈ PLA হয়নে পিপলছ লিবাৰেশ্যন আৰ্মি চাইনাৰ যোনটো আৰ্মি হয় আৰু ইণ্ডিয়ান আৰ্মিৰ মাজত এটা কনফ্ৰণ্টেশ্যন হৈছিলে তেনেকুৱাকৈ প্ৰাইমেৰিলি ইউজ বাই দি ইণ্ডিয়ান আৰ্মি হয়নে নট অপেন ফৰ চিভিলিয়ান ট্ৰেড অৰ টুৰিজম অ'কে চ' এইটো এটা ইম্পৰ্টেণ্ট ফেক্ট দেন উই হেভ বমলা পাছ অ'কে বমলা পাছ আছে অৰুণাচল প্ৰদেশত ঠিক আছে বমলা পাছ কানেক্ট কৰিছে টাৱাং উইথ টিবেট হয়নে আৰু বমলা পাছৰ আমি হেৰিটো জানো ন 1962 যেতিয়া ইণ্ডিয়া চাইনা ৱাৰ আছিলে বমলা পাছ কেপচাৰ কৰি লৈছিলে টাৱাঙো কেপচাৰ কৰিলে বমলা পাছ কেপচাৰ কৰিছিলে তেনেকুৱাকৈ বাই দি পিপলছ লিবাৰেশ্যন আৰ্মি ঠিক আছে বমলা পাছ যাবা ক'ত আছে অৰুণাচল প্ৰদেশত এইটো লোকেশ্যনটো আমি যদি চাওঁ ভূটান ইণ্ডিয়া আৰু চাইনাৰ ট্ৰাই জাংচন যোনটো পইণ্ট আছে সেই পইণ্টৰ একেবাৰে ওচৰত ঠিক আছে দেন উই হেভ ডিফু পাছটো এটা ইম্পৰ্টেণ্ট পাছ হয় কিয় কাৰণ ইণ্ডিয়া চাইনা আৰু ম্যানমাৰ এই তিনিখন দেশৰ যোনটো মেইন ট্ৰাই জাংচন যোনটো পইণ্ট বৰ্ডাৰ যোনটো পইণ্ট হয় সেই বৰ্ডাৰ পইণ্টৰ ওচৰতে আছে ডিফু পাছ ঠিক আছে ইন অৰুণাচল প্ৰদেশ অ'কে সেইটো অৰুণাচল প্ৰদেশে আছে অন দ্য ট্ৰাই জাংচন অফ ইণ্ডিয়া চাইনা এণ্ড ম্যানমাৰ ঠিক আছে কোনখিনিত আছে আমি যদি চাওঁ ইম্পৰ্টেণ্ট হয় এইখিনি ৰিজনত আছে এইখিনি আমাৰ অৰুণাচল প্ৰদেশ হয়নে এনেকুৱাকৈ তাত তলৰ ফালে এইখিনি ম্যানমাৰ আৰু ওপৰৰ ফালে এইখিনি চাইনা ইণ্ডিয়া এইখিনিত আছে ম্যানমাৰ ঠিক আছে এই ৰিজনটোকে আমি কওঁ ডিফু পাছ কেতিয়াবা ডিফু পাছটো তোমালোকে ডাইফাৰ পাছ বুলিও পাবা ঠিক আছে ত' দুটাও সেম হয় অ'কে দেন another important road that is Stillwell Road আমি আমাৰ এডভেট আই যোনটো ইউটিউব চেনেল হয় তাতে এটা শ্বৰ্ট এটা আমি আপলোড কৰিছিলোঁ about Stillwell Road অ'কে সেই শ্বৰ্টটো তোমালোকে চাব পাৰা ইম্পৰ্টেণ্ট হয় Stillwell Roadৰ বিষয়ে জনাটো নাও কি হয় Stillwell Road ক'ত আছে এইটো এটা এনচিয়েণ্ট ৰোড হয় ঠিক আছে এইটো এটা পুৰণা দিনৰ এটা পথ হয় অ'কে যেতিয়া জাপানিজ ইম্পেৰিয়েল আৰ্মিয়ে যেতিয়া চাইনাক যেতিয়া এটেক কৰিছিলে ডিউৰিং World War II অ'কে তেওঁলোকে বাৰ্মাৰ যোনটো ৰোড আছিলে ম্যানমাৰৰ যোনটো ৰোড আছিলে ফ্ৰম হুইচ ব্ৰিটিছ ইণ্ডিয়া
মানে আমাৰ ইণ্ডিয়া তেতিয়া ব্ৰিটিছৰ আণ্ডাৰত আছিলে, মানে ব্ৰিটিছ ইণ্ডিয়াৰ পৰা চাইনাৰলৈকে যোনটো মানে মেইন যোনটো পথটো আছিলে, ঠিক আছে, ৰোড, সেইটো আছিলে বাৰ্মা ৰোড। জাপানিজ আৰ্মিবিলাকে বাৰ্মা ৰোডটো ব্লক কৰি দিলে। অ'কে, চ' ইনষ্টেণ্টলি এটা ৰোড এটা দৰকাৰ হৈছিলে, পথ এটা দৰকাৰ হৈছিলে টু কানেক্ট চাইনা, হয়নে, যাতে জাপানিজ আৰ্মিবিলাককো যাতে বাধা দিব পাৰে আৰু তাৰ লগতে চাইনাকো যাতে সামগ্ৰীবিলাক, ইম্পৰ্টেণ্ট সামগ্ৰীবিলাক যাতে যোগান ধৰিব পাৰে, হয়নে। চ' সেই তেতিয়াৰ পৰাই ষ্টিল ৱেল ৰোডৰ কনষ্ট্ৰাকশ্যন আৰম্ভ হৈ গৈছিলে, ঠিক আছে। জোচেফ ডব্লিউ ষ্টিল ৱেল নামৰ এজন জেনেৰেল আছিলে, আমেৰিকান চ'লজাৰ, ঠিক আছে। চ' তেখেতৰ নামতে গোটেই আমাৰ যোনটো ষ্টিল ৱেল ৰোড, তেখেতৰ নামতে নামাকৰণ কৰিলে, অ'কে, ডিউৰিং ৱৰ্ল্ড ৱাৰ II, ঠিক আছে। ষ্টিল ৱেল ৰোড ক'ৰ পৰা ষ্টাৰ্ট হৈছে? ষ্টিল ৱেল ৰোডটো আমাৰ অসমৰ লিডো যোনখন জেগা আছে, হয়নে, লিডো যোনটো প্লেচটো আছে, সেই লিডোৰ পৰা চাইনাৰ ম্যানমাৰ হৈ পেলাই এনেকুৱাকৈ ইণ্ডিয়াৰ আছামৰ লিডো, দেন ম্যানমাৰৰ পৰা গৈ পেলাই চাইনাৰ কুনমিং যোনটো এৰিয়া আছে, ঠিক আছে, কুনমিং ইউনান প্ৰভিন্সৰ যোনখিনি কুনমিং ৰিজন, অ'কে, কুনমিঙৰলৈকে কানেক্ট কৰে কোনে? ষ্টিল ৱেল ৰোডে, অ'কে। চ' এইটো বহুত ইম্পৰ্টেণ্ট হয়। আৰু এই ষ্টিল ৱেল ৰোডৰ তাতেই লগতে আমি পাংচাও পাছটোও দেখা পাওঁ, ঠিক আছে। কোনখিনিত আছে পাংচাও পাছ? আমি যদি অলপ ভালদৰে চাওঁ, পাংচাও পাছ, ইয়াৰ লোকেশ্যনটোও অৰুণাচল প্ৰদেশেই হয়, ঠিক আছে। অসমৰ লিডোৰ পৰা এনেকুৱাকৈ ষ্টিল ৱেল ৰোডটো আৰম্ভ হৈছে, হয়নে, ইয়াৰ পৰা এনেকুৱাকৈ এই ৰিজনখিনি আমি পাংচাও পাছ বুলি কওঁ, হয়নে, ইণ্ডিয়া আৰু ম্যানমাৰক কানেক্ট কৰিছে, হয়নে। ত' এইখিনি অৰুণাচল প্ৰদেশ হয়, ইণ্ডিয়াৰে পাৰ্ট হয়, হয়নে। ত' এনেকুৱাকৈ ম্যানমাৰলৈকে গৈছে, এইখিনি ৰিজনক আমি পাংচাও পাছ বুলি কওঁ। ক'ত আছে লোকেশ্যনটো? অৰুণাচল প্ৰদেশ, অ'কে। এইটো কেতিয়াও কনফিউজ নহ'বা, কেতিয়াবা অপশ্যনত আহি যাব পাৰে নাগালেণ্ড বা মণিপুৰ তেনেকুৱা ধৰণৰ, কিন্তু অৰুণাচল প্ৰদেশ হয়, ঠিক আছে। দেন উই হেভ মৰে টামু বৰ্ডাৰ ক্ৰচিং। এই বৰ্ডাৰ ক্ৰচিংটোৰ বহুত ইম্পৰ্টেণ্ট হয় ইয়াৰ বিষয়ে জনাটো, বিকজ মৰে টামু যোনটো বৰ্ডাৰ ক্ৰচিং হয়, এইটো আমাৰ ইণ্ডিয়া, ম্যানমাৰ আৰু থাইলেণ্ডৰ মাজত যোনটো ট্ৰাইলেটাৰেল হাইৱে, অ'কে, সেই ট্ৰাইলেটাৰেল হাইৱেৰে এটা পাৰ্ট হয়, অ'কে, মৰে টামু বৰ্ডাৰ ক্ৰচিং যোনখিনি হয়। একচুৱেলি যদি চাওঁ ষ্টাৰ্টিং পইণ্টখিনিয়ে হয়, ঠিক আছে, সেই যোনটো ট্ৰাইলেটাৰেল হাইৱে কোনখিনিত আছে? আমাৰ এইয়াত, অ'কে, দিছ ইজ দ্য মেপ অফ নৰ্থ ইষ্ট, হয়নে, এইখন আমাৰ নৰ্থ ইষ্টৰ মেপ। দেন ম্যানমাৰক কানেক্ট কৰিছে এনেকুৱাকৈ, এইখিনি হয়, ঠিক আছে, মৰে টামু বৰ্ডাৰ ক্ৰচিং। তাৰ পৰা ট্ৰাইলেটাৰেল হাইৱে যোনটো হয় ম্যানমাৰ হৈ পেলাই এনেকুৱাকৈ আহি থাইলেণ্ডৰলৈকে কানেক্ট কৰিছে, ঠিক আছে। ইণ্ডিয়া, ম্যানমাৰ, থাইলেণ্ডৰ এটা ইম্পৰ্টেণ্ট বৰ্ডাৰ ক্ৰচিং এৰিয়া, ঠিক আছে। চ' এইকেইটাই আছিলে আমাৰ ইম্পৰ্টেণ্ট টানেলছ এণ্ড পাছেছ অফ ইণ্ডিয়া, অ'কে। চ' আমি টোটেল 14টা ইম্পৰ্টেণ্ট টানেলছ হওক বা ৰোড হওক, ঠিক আছে, ত' সেইকেইটাক আমি ডিছকাছ কৰিলোঁ। আকৌ আমি তেনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট কিছুমান টপিক আমি এনেকুৱাকৈ ছিৰিজ ৱাইজ লৈ আহিম, অ'কে। চ' ছাবস্ক্ৰাইব টু এডভিট IAS, লাইক কৰিব, শ্বেয়াৰ কৰিব তেনেকুৱাকৈ, ভাল যদি লাগে নিজৰ লাভড ওৱানছবিলাকৰ লগত, ঠিক আছে। ত' আমি লগ পাম আমি আকৌ এটা নতুন ছিৰিজত। টিল দেন টেক কেয়াৰ এণ্ড থেংক ইউ ফৰ ৱাচিং।